নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে জীৱনৰ যিবিলাক প্ৰত্যাহ্বান আহে আমাৰ জীৱনলৈ, সেইবিলাকৰ সন্মুখীন আমি কেনেকৈ হ'ম? দৃঢ়ভাৱে সেইবিলাকৰ সন্মুখীন কেনেকৈ হ'ম, সেইখিনি কথাকে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। চাওক, আমি আমাৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ। অপ্ৰত্যাশিতভাৱে প্ৰত্যাহ্বান আমাৰ জীৱনলৈ অপ্ৰত্যাশিতভাৱে আহে। আমি সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু সেই পৰিস্থিতিৰ প্ৰতি আমি কেনেকৈ সঁহাৰি জনাওঁ, সেয়া আমাৰ হাতত থাকে। ঠিক আছে? জীৱনৰ প্ৰত্যাহ্বানসমূহ সফলভাৱে যদি আমি সন্মুখীন হ'ব লাগে, তেনেহ'লে আমাক কি লাগিব? মানসিক দৃঢ়তা লাগিব, সুস্থ চিন্তাধাৰা লাগিব আৰু ধাৰাবাহিক প্ৰচেষ্টা কৰি থাকিব লাগিব। মানসিক দৃঢ়তা, সুস্থ চিন্তাধাৰা আৰু ধাৰাবাহিক প্ৰচেষ্টা, তেতিয়াহে আমি জীৱনত প্ৰত্যাহ্বানসমূহ সফলভাৱে সন্মুখীন হ'বলৈ সক্ষম হ'ম। আচ্ছা, এতিয়া জীৱনৰ প্ৰত্যাহ্বানসমূহ আমি দৃঢ়ভাৱে কেনেকৈ সন্মুখীন হ'ব পাৰোঁ? প্ৰথম কথা হ'ল বাস্তৱতাক স্বীকাৰ কৰক। বাস্তৱতাক স্বীকাৰ কৰক মানে কি? আমাৰ জীৱনলৈ যি প্ৰত্যাহ্বান আহে, তাৰ পৰা পলাই নাযাব। মানে প্ৰত্যাহ্বান, কিবা এটা সমস্যা হৈছে, প্ৰত্যাহ্বান মানে ধৰক আপুনি চাকৰি পোৱা নাই, আপুনি ধৰক বেকাৰ, আনএমপ্লয়ড, এতিয়া নিবনুৱা। এতিয়া আপুনি কিয় নিবনুৱা? এনেকুৱা নহয় মই নিবনুৱা, মই চাকৰি নাপাওঁ, মই চেষ্টা নকৰোঁ, যেনেকৈ চলিছে জীৱন তেনেকৈ চলিব, সেইটো নহ'ব। আপুনি ভাবি চাওক যে মই কি কাৰণে নিবনুৱা, মই কি কাম কৰিব পাৰোঁ, মই এইটো কাম কৰিব পাৰোঁ নে সেইটো কাম কৰিব পাৰোঁ, মোৰ মানে শিক্ষাগত অৰ্হতা কিমান, তাৰ ওপৰত নিৰ্ভৰ কৰি মই নিজকে কিভাৱে কিভাৱে ভাল চাকৰি এটা পাব পাৰোঁ, বা ভাল যিয়ে আপোনাৰ শিক্ষাগত অৰ্হতা নহওক কিয়, যিমানে আপুনি পঢ়া শুনা নকৰক কিয়, যিমানে আপোনাৰ দক্ষতা স্কিল নাথাকক কিয়, সেইটো আপুনি নিজে বুজি পাব লাগিব, নিজকে সুধিব লাগিব কি বিষয় নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া আপোনাৰ যি শিক্ষাগত অৰ্হতা, সেই হিচাপেহে আপুনি চাকৰি বিচাৰিব, আৰু কোনবোৰ বিষয় আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত, সেইবিলাক কথা ধৰক আপুনি দৰমহা কিমান পাব, সেয়া আপোনাৰ হাতত নাই। যদি আপুনি কোনো ব্যক্তিগত খণ্ডত কাম কৰে, সেয়া আপোনাৰ হাতত নাই। আপোনাৰ বিভিন্ন দিশ চাইহে আপোনাৰ দৰমহা নিৰ্ধাৰণ কৰা হয়। সেই ব্যক্তিগত খণ্ডৰ চাকৰিৰ কথা কৈছোঁ। গতিকে এইবিলাক প্ৰশ্ন আপুনি নিজকে সুধিব লাগিব, আৰু মেইন কথা হ'ল যে বাস্তৱতাক স্বীকাৰ কৰিব লাগিব। যিবোৰ বিষয় আপুনি সলনি কৰিব পাৰে, সেইবোৰত মনোনিৱেশ কৰক। যিবিলাক বিষয়ত আপোনাৰ নিয়ন্ত্ৰণ আছে, সেইবিলাকত আমি মনোযোগ দিব লাগিব। পদক্ষেপ লোৱাৰ আগত শান্ত হওক। কিবা এটা পদক্ষেপ ল'ব ওলাইছে জীৱনত, তাৰ আগত শান্ত হওক। সুস্থিৰ মন এটা, ভয়, খং, হতাশা ইত্যাদিৰ পৰা আঁতৰি সুস্থিৰ মন এটাৰে আপুনি চিন্তা কৰক। কেনেকৈ শান্ত হ'ব? গভীৰ নিশ্বাস লওক, নিজকে অলপ সময় দিয়ক। আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব। শান্ত মনে সঠিক সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ মন যেতিয়া শান্ত হ'ব, তেতিয়াহে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰিব। সমস্যাটো সৰু সৰু অংশত ভাগ কৰক। কেতিয়াবা কিবা এটা আমি যদি প্ৰত্যাহ্বান বা সমস্যা যদি আমাৰ জীৱনলৈ আহে, তাক আমি বিশ্লেষণ কৰি নাচাওঁ যে কি সমস্যা। এতিয়া আমাৰ জীৱনত বহুতো সমস্যা অহাৰ সম্ভাৱনা আছে। এতিয়া সমস্যাবিলাকক আপুনি সৰু সৰু অংশত ভাগ কৰক। যেনেকুৱা ধৰক উদাহৰণ দিছিলোঁ যে এই অলপ আগতে নিবনুৱা হোৱাৰ উদাহৰণ দিছিলোঁ। হয়তো কোনো এজন নিবনুৱা ব্যক্তি, এতিয়া নিবনুৱা ব্যক্তি এজনে হঠাতেই চাকৰি পাব, তাৰ কোনো তেওঁৰ মনে বিচৰা চাকৰিটো তেওঁ যে পাবই, তাৰ কোনো পাব বুলি কোনো কথা নাই। সময় লাগিব পাৰে, কেইবা বছৰো লাগিব পাৰে, কেইবা মাহো লাগিব পাৰে। এতিয়া সেইজন ব্যক্তিয়ে ভাবি চাব লাগিব যে মই মোৰ মনে বিচৰা চাকৰি পোৱা নাই, তেওঁ কি কৰিব লাগিব? তেওঁ হয়তো কিছু দক্ষতা আহৰণ কৰিব লাগিব, স্কিলছ ল'ব লাগিব, যাতে যিসকল তেখেতৰ প্ৰতিদ্বন্দ্বী হ'ব সেই চাকৰিৰ কাৰণে, তেখেতসকলক যাতে সেই ইণ্টাৰভিউত তেখেতসকলতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰে, বা আৰু ভালকৈ অধ্যয়ন কৰিব লাগিব। গতিকে চাকৰি নোপোৱাটো এটা সমস্যা, ধৰি লৈছোঁ নিবনুৱা হোৱাটো এটা সমস্যা, কিন্তু আপুনি মনে বিচৰা চাকৰি পাব কেনেকৈ, তাৰো সমাধান আছে। গতিকে আপুনি সৰু সৰু কথাবিলাক ভাবিব লাগিব যে মই অলপ নিজকে সময় দিম, হয়তো 3 মাহ দিম, 6 মাহ দিম। হয়তো আজিয়ে মই মনে বিচৰা চাকৰি নাপাব পাৰোঁ, কিন্তু মই যদি 3 মাহ 6 মাহ যদি মই অধ্যয়ন কৰোঁ, বা নিজৰ যদি দক্ষতা বিকাশ কৰোঁ, নতুন দক্ষতা, তেনেহ'লে হয়তো মই চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিম, আৰু হয়তো মই আন যিবিলাক কম্পিটিটৰ আছে তেওঁলোকতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰিম। গতিকে কথাবিলাক তেনেকৈ ভাবি চাব। প্ৰতিটো সৰু সফলতাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰে।
ইতিবাচক মানসিকতা গঢ়ি তোলক, পজিটিভ মাইণ্ডছেট ইংৰাজীত যাক কোৱা হয়। ইতিবাচক চিন্তাধাৰা মানে সকলো ঠিকেই আছে বুলি ভবা নহয়। ঠিক আছে, ইতিবাচক মানে মোৰ জীৱনত চব ঠিকেই আছে, চব ভাল। ইয়াৰ অৰ্থ হৈছে প্ৰত্যাহ্বানৰ মাজতো শিক্ষা আৰু উন্নতিৰ সুযোগ বিচাৰি পোৱা। ঠিক আছে, প্ৰত্যাহ্বান আমাৰ জীৱনত আছে, কিন্তু তাৰ মাজতে আচ্ছা মোৰ জীৱনত আজি এইটো সমস্যা হৈছে, ইয়াৰ পৰা মই কি শিকিম, আৰু এইখিনি সমস্যাক মই মানে ইয়াতকৈ আৰু কেনেকৈ মানে যি কাম কৰিব লাগিব আপোনাক সেই প্ৰত্যাহ্বানক নেওচিবলৈ হ'লে, তাত মই আৰু কেনেকৈ উন্নতি কৰিব পাৰিম। মানে আজি হয়তো আপুনি সফল নহ'ল, নেক্সট যেতিয়া কামটো কৰিব কেনেকৈ সফল হ'ব, সেই বিফলতাৰ কথাও মই ক'ম। গতিকে সেই প্ৰত্যাহ্বানৰ মাজতে শিক্ষাৰ উন্নতিৰ সুযোগ বিচাৰি পাব লাগিব, তেনেকৈ আমি ইতিবাচক মানসিকতা গঢ়ি তুলিব লাগিব। কথাবিলাক এনেকৈ নাভাবিব যে এইটো কেৱল মোৰ লগতে ঘটিছে কিয়। তাৰ সলনি নিজকে কি সুধিব যে ইয়াৰ পৰা মই কি শিকিব পাৰোঁ, আৰু এই অভিজ্ঞতাই মোক কেনেকৈ শক্তিশালী কৰিব। ধৰক আপুনি কিবা এটা পৰীক্ষা দিছে, ধৰিছোঁ যথেষ্ট টান পৰীক্ষা, UPSC পৰীক্ষা, তাত আপুনি সফল হ'ব পৰা নাই। UPSCত সফল হোৱাটো সিমান সহজো নহয়, তথাপিও মই এটা উদাহৰণ দিছোঁ। প্ৰথমবাৰ আপুনি বিফল হ'ল, তেতিয়া আপুনি কি ভাবিব যে মই কি কাৰণে বিফল হ'লোঁ, ইয়াৰ পৰা মই কি শিকিব পাৰোঁ, আৰু সেই বিফল হ'ল যে তাক মই অধিক মানে সেই বিফলতাৰ পৰা মই নিজকে কেনেকৈ অধিক শক্তিশালী কৰিব পাৰোঁ। যিমানে শক্তিশালী হ'ব মানসিকভাৱে, সিমানেই ভৱিষ্যতে আপোনাৰ সফলতা হোৱাৰ সম্ভাৱনাও বেছি হ'ব। বিফলতাৰ পৰা শিক্ষা লওক। বিফলতা সফলতাৰ বিপৰীত নহয়, ই সফলতাৰ পথৰ এক অংশহে। আপুনি যদি বিফল হয় কোনো কামত, তেনেহ'লে আপোনাৰ ভুলবিলাক চিনাক্ত কৰক, কিয় আপুনি বিফল হ'ল। সেই ভুলৰ পৰা শিক্ষা লওক যে মই এই ভুল ভৱিষ্যতে কৰিব নালাগিব এইটো কামৰ কাৰণে, আৰু নতুন পদ্ধতিৰে পুনৰ চেষ্টা কৰক যে মই এইটো কাম এতিয়া নতুন ধৰণে কৰিম, যাতে মই আগৰ ভুলবিলাক নকৰোঁ আৰু এই কামত সফলতা লাভ কৰিব পাৰোঁ। আৰু প্ৰতিটো বিফলতাই আমাক মূল্যৱান শিক্ষা দিয়ে, গতিকে বিফলতাৰ পৰা শিক্ষা লওক। অন্তৰ্দৃঢ়তা বৃদ্ধি কৰক, মানে ইণ্টাৰনেল ষ্ট্ৰেংথ, ইণ্টাৰনেল ৰিজিডনেছ ইংৰাজীত যাক ক'ব পাৰোঁ। মানসিক শক্তি দৈনন্দিন ভাল অভ্যাসৰ জৰিয়তেহে গঢ়ি উঠে। মানসিক শক্তি আমাৰ কেনেকৈ গঢ়ি উঠে, মানসিক স্বাস্থ্য আমাৰ যেতিয়া ভাল হ'ব, তেতিয়া অন্তৰ্দৃঢ়তাও আমাৰ বৃদ্ধি হ'ব। নিয়মিত ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণৰ টোপনি যাওক, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক, ধ্যান কৰক বা মন চৰ্চা কৰক, আৰু অনুপ্ৰেৰণাদায়ক গ্ৰন্থ অধ্যয়ন কৰক। সুস্থ শৰীৰে সুস্থ মন গঢ়ি তুলিব পাৰে। পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাওক, অতিশয় গুৰুত্বপূৰ্ণ। আমাৰ জীৱন সদায় পৰিৱৰ্তনশীল। আজিৰে পৰা হয়তো 5 বছৰ আগত আপোনাৰ জীৱন কেনেকুৱা আছিলে, কিন্তু আজি নিশ্চয় আপোনাৰ জীৱন তাতকৈ পৰিৱৰ্তন হৈছে। আপোনাৰ জীৱনত যিসকলে সময়ৰ সৈতে খাপ খুৱাব পাৰে, তেওঁলোকেই অধিক সফল হয় জীৱনত। গতিকে নতুন দক্ষতা শিকক, প্ৰয়োজন হ'লে পৰিকল্পনা সলনি কৰক, নমনীয় মনোভাৱ গঢ়ি তোলক। নমনীয় মনোভাৱ মানে হয়তো মই কিবা এটা কাম কৰিব বিচৰা নাই আপুনি প্ৰথমতে, কিন্তু পৰৱৰ্তী সময়ত আপুনি দেখিছে নাই মই এইটো কামত সফল হ'বলৈ হ'লে এইখিনি কৰিবই লাগিব। গতিকে নমনীয় মনোভাৱ এটা থকাটো বাঞ্ছনীয়। খাপ খুৱাব পৰা ক্ষমতা জীৱনৰ এক অমূল্য দক্ষতা। পৰিৱৰ্তনৰ সৈতে খাপ খোৱাটো। আগবাঢ়ি থাকক। বৃহৎ সফলতা সদায় ডাঙৰ পদক্ষেপেৰে নাহে, প্ৰতিদিনে কৰা সৰু সৰু প্ৰচেষ্টাই ডাঙৰ পৰিৱৰ্তন আনে। মনত ৰাখিব, নিখুঁত হোৱাতকৈ ধাৰাবাহিকতা অধিক গুৰুত্বপূৰ্ণ। ধাৰাবাহিকভাৱে আমি কাম কৰিব লাগিব। আমি 100% পাৰফেক্ট নহ'ব পাৰোঁ, নিখুঁত মানে পাৰফেক্ট, কিন্তু আমি ধাৰাবাহিকভাৱে আমাৰ কাম কৰিবই লাগিব। আৰু উপযুক্ত সময়ৰ অপেক্ষা নকৰি আজিয়েই সেই কাম কৰা আৰম্ভ কৰক। এনেকুৱা নহয় যে নাই মই আজি নকৰোঁ, অহাকালিৰ পৰা কৰিম, এসপ্তাহ পিছৰ পৰা কৰিম, তেনেকুৱা নহয়। আজিয়েই আপুনি কাম কৰা আৰম্ভ কৰি দিয়ক। আশা এৰি নিদিব। আপোনাৰ জীৱনত মানে আশা বস্তুটো হোপফুলনেছ, যে মই জীৱনত কিবা এটা কৰিমেই বা জীৱনত কিবা এটা কামত মই সফল হ'মেই, সেইটো সদায় ৰাখিব। কোনো কঠিন সময় চিৰদিন নাথাকে। আশাই আমাক আগবাঢ়ি যোৱাৰ শক্তি দিয়ে। নিজকে সোঁৱৰাই থাকক যে এই কঠিন সময় এদিন পাৰ হৈ যাব। আমাৰ জীৱনত কঠিন সময় থাকে, সেই কঠিন সময় কিন্তু এদিন পাৰ হৈ যায়। আগতেই মই বহুত প্ৰত্যাহ্বান অতিক্ৰম কৰিছোঁ, মই শিকিব পাৰোঁ, সলনি হ'ব পাৰোঁ আৰু আগবাঢ়িব পাৰোঁ। ই হ'ল এক আশাবাচক দৃষ্টিভংগী। আশাই মানুহক অনুপ্ৰেৰণা দিয়ে, গতিকে আশা ৰাখিব জীৱনত, মনত। আশাৰ বলতহে আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব। 4 ধাপৰ সহজ সূত্ৰ এটা মনত ৰাখিব প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ। স্বীকাৰ কৰক যে প্ৰত্যাহ্বান কি, বিশ্লেষণ কৰক, সমস্যাটো বুজি লওক, পদক্ষেপ লওক, এটা এটাকৈ সৰু সৰু কাম কৰি যাওক, আৰু খাপ খুৱাওক, মানে পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই কামত আগুৱাই যাওক।
এটা কথা মনত ৰাখিব যে শান্ত সমুদ্ৰই কেতিয়াও এজন দক্ষ নাবিক সৃষ্টি নকৰে। মানে কি? জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক সাহস, ধৈৰ্য আৰু দৃঢ় সংকল্পৰে সন্মুখীন হওক। কাৰণ প্ৰত্যেক কঠিন অভিজ্ঞতাই আপোনাক এজন অধিক শক্তিশালী, জ্ঞানী আৰু পৰিপক্ক মানুহ হিচাপে গঢ়ি তুলিব। হয়তো আপুনি ভৱিষ্যতে আন কাকো পৰামৰ্শ দিব পাৰে যে মই এইখিনি সমস্যা হৈছিলে মোৰ জীৱনত, মই এইখিনি সমস্যা এনেকৈ অতিক্ৰম কৰিছিলোঁ। গতিকে জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি যথেষ্ট কথা শিকিব পাৰে। কঠিন সময় আমাৰ জীৱনলৈ আহে, তাৰ পৰা অধিক শক্তিশালী হওক, জ্ঞান আহৰণ কৰক আৰু পৰিপক্ক মানুহ হিচাপে তেতিয়া আপুনি নিজকে গঢ়ি তুলিব পাৰিব। গতিকে বন্ধুসকল, এইখিনি আছিলে আজি আলোচনা কৰিবলগীয়া কথা। জীৱনৰ প্ৰত্যাহ্বানসমূহ দৃঢ়ভাৱে কেনেকৈ সন্মুখীন হ'ব। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।